Hello viewers, welcome to Bhadra IS Academy. Already আপোনালোকে গম পাই সাগে যে অতি শীঘ্ৰে APSC prelims কাৰণে notification আহিব because already interview চলি আছে শেষ হ'বই বেছি দিন নাই কিয়া তো এবাৰ ইন্টাৰভিউ শেষ হৈ গল তো ৰিজাল্ট আহিব আৰু তাৰ পিছতে কি হ'ব APSC prelims কাৰণে notification দিব তো আমাৰ ক'ব গলে prelims কাৰণে আমাৰ লগত বেছি সময় নাই কিয়া ওকে তো হেতু কাৰণে আমি এটা কম সময় বহুত ভালদৰে এটা ভাল স্ট্ৰেটেজি বনাই পেলাই আমি যদি নপঢ়ো তেতিয়াহলে আমাৰ প্ৰিলিমছটো ক্লিয়াৰ নহব তো হেতু কাৰণে আমি কি কৰিছো ভাদ্ৰা আইএছ একাডেমি কি কৰিছে যে আমি APSC প্ৰিলিমছ ওৰিয়েন্টেড ওকে এটা ক্ৰেশ কোৰ্স আমি লঞ্চ কৰিছো এই ক্ৰেশ কোৰ্সৰ ফিচাৰ্স বিলাক কেনেকুৱা হ'ব মই এতিয়া ডিসকাস কৰিম ওকে আৰু এই যেটো ক্ৰেশ কোৰ্স বনোৱা হৈছে এটো প্ৰিলিমছৰ কাৰণে স্পেসিফিক্যালি ভালদৰে ডিজাইন কৰি পেলাই বনোৱা হৈছে আৰু এই যেটো ক্ৰেশ কোৰ্স হ'ব হে আৰম্ভ হ'বলৈ গৈ আছে from 28 November 2024 তো আপোনালোকে এনেকুৱা নহয় যে আপোনালোকে বহুত দেৰিলৈকে ওয়েট কৰি থাকিব তে নোটিফিকেশন আহক তাৰ পিছত মই পঢ়িম তেনেকুৱা নহয় কিন্তু বিকজ সব কম্পিটিশন হয় যিমান সোনকালে প্ৰিপাৰেচন কৰিব হিমান আপুনি আগবাঢ়ি থাকিব ওকে তো হেতু কাৰণে আমি এই কোৰ্সটো আমি 28 নৱেম্বৰৰ পৰা আৰম্ভ কৰিছো তো তেতিয়াহলে কি হ'ব আমাৰ এনাফ টাইম থাকিব আমি ভালদৰে গোটে কোৰ্সটো কমপ্লিট কৰি পেলাই আপোনালোকৰ টেষ্ট কন্ডাক্ট কৰাই পেলাই আপোনালোক ভালদৰে প্ৰিপাৰেচন আপোনালোক কৰাব পাৰিম ওকে তো এতিয়া আমি চাও যে এই কোৰ্সটো ফিচাৰ্স বিলাক কেনেকুৱা হয় ইয়াত চাওক এই যেটো মই অলৰেডি কৈছো যে কোৰ্সটো স্পেসিফিক্যালি ডিজাইন কৰা হৈছে ফৰ দা আপকামিং APSC প্ৰিলিমছ 2025 ইয়াত আমি চাওক আমি কি প্ৰভাইড কৰিম আমি প্ৰিলিমছ স্পেসিফিক ষ্টাডি মেটেৰিয়েল প্ৰভাইড কৰা হ'ব তেনেকা আপোনাৰ হিষ্ট্ৰি জিওগ্ৰাফি ইকনমিক্স পলিটি হওক আসাম জিওগ্ৰাফি হওক আসাম পলিটি হওক আসাম ইকনমি হওক তো এইবিলাক কি কৰা হ'ব কিছুমান ষ্টাডি মেটেৰিয়েল প্ৰভাইড কৰা হ'ব ইন হাৰ্ড কপি ফৰমেট ওকে মোৰওভাৰ আমি এই গুটে কোৰ্সটো নহয় ক্ৰেশ কোৰ্সটোত গুটে প্ৰিলিমছৰ যেটো কোৰ্স আছে গুটেখিনি সাবজেক্ট ভালদৰে কভাৰ কৰা হ'ব ওকে ইয়াত জিএছৰ যিখিনি সাবজেক্ট আছে বা সিসেটৰ যিখিনি টপিক আছে গুটেবিলাক বস্তু ভালদৰে কভাৰ কৰা হ'ব লগতে কি হয় চাওক আমি আপোনালোকক ডেইলি প্ৰেক্টিস কৰিবৰ কাৰণে কিছুমান MCQ প্ৰভাইড কৰিম ডেইলি প্ৰভাইড কৰা হ'ব ওকে আৰু এই MCQ বিলাক কেনেকুৱা হ'ব স্ট্যাটিক পাৰ্টৰো হ'ব লগতে কি হ'ব কারেন্ট এফেয়াৰ্সও ইয়াত ইনভলভ থাকিব ইয়াতে কভাৰ কৰা হ'ব মোৰভাৰ মই অলৰেডি কৈছো যে সিসেটৰ ফুল কভাৰেজ কৰোৱা হ'ব আৰু চাওক আপোনালোকে ভালদৰে গম পায় যে এই প্ৰিলিমছ এক্সামিনেশনত নহয় অসমৰ যেটো পাৰ্ট থাকে নহয় এটা বহুত ইম্পৰ্টেন্ট ৰোল প্লে কৰে ইয়াৰ ওপৰত নম্বৰ অফ কোৱেশ্চন আহে তো হেতু কাৰণে আমি কি কৰিছো আমি স্পেশাল ফোকাস কৰা হ'ব অন আসাম পাৰ্ট ইন দিস কোৰ্স আৰু মোৰভাৰ এটো গম পায় আপোনালোকে যে কারেন্ট এফেয়াৰ্সত কিমান ইম্পৰ্টেন্স আছে ওকে ইন দা APSC এক্সামিনেশন বা প্ৰিলিমছ হক লাগিলে মেইনছ হক তো হেতু কাৰণে কি কৰা হ'ব কারেন্ট এফেয়াৰ্সৰ ওপৰত স্পেশাল ক্লাস প্ৰভাইড কৰা হ'ব আমাৰ যিখিনি ফেকাল্টি আছে তেখেতসকলে এই কোৰ্সৰ লগতে কি হ'ব কারেন্ট এফেয়াৰ্সও আপোনালোক কি কৰা হ'ব ক্লাसेस দিয়া হ'ব লগতে আমি মেটেৰিয়েল প্ৰভাইড কৰিম সফট কপি ফৰমেটত কারেন্ট এফেয়াৰ্সৰ আৰু এই কারেন্ট এফেয়াৰ্স কেনেকুৱা হ'ব অসমৰ থাকিব ইণ্ডিয়াৰ থাকিব লগতে কি হ'ব ইন্টাৰনেশনাল যিখিনি ইভেন্ট আছে সব কভাৰ কৰা হ'ব তাৰ উপৰিও বহুত ইম্পৰ্টেন্ট হয় যে আপুনি যিমান পঢ়িছে তাতকে যদি বেছি MCQ প্ৰেক্টিস কৰে টেষ্ট সিৰিজ প্ৰেক্টিস কৰে বেছি কামত দিব তো ইয়াত আমি হে কাৰণে 50টা টেষ্ট ৰাখিছো 50টা টেষ্ট কেনেকুৱা হ'ব সেকশনালও থাকিব লগতে কি হ'ব ফুল লেংথৰো থাকিব আৰু এই 50টা টেষ্ট যে আপুনি দিব যে ইয়াত প্ৰত্যেকটো টেষ্টত কি হ'ব 100টা কোৱেশ্চন থাকিব যদি সিসেটৰ টেষ্ট হয় তেতিয়াহলে আপোনালোকৰ 80টা কোৱেশ্চন থাকিব ওকে মোৰওভাৰ আৰু আমি কি কৰিম এটা MCQ কম্পাইলেচন আমি দিম ওকে এটো কি হ'ব সফট কপি ফৰমেটত থাকিব মোৰওভাৰ এই গুটে কোৰ্সটো কেনেকুৱা হ'ব আপোনালোকক অনলাইন মোডত এই গুটে কোৰ্সটো কৰোৱা হ'ব আমি অনলাইন মোড কিয় ৰাখিছো বিকজ অফ টাইম বহুত ইম্পৰ্টেন্ট হয় ওকে যদি আপোনালোকে বেছি টাইম খৰচ কৰে আহাজবাত খৰচ কৰে আহুতে গল সময় যাওতে গল সময় ভাগৰ লাগিব আলটিমেটলি তো তাতকে বেস্ট কি হয় যে ঘৰতে বহি পেলাই অসমৰ যিকোনো জায়গাৰ পৰা বা ইণ্ডিয়াৰ যিকোনো জায়গাৰ পৰা আপোনালোকে এই ক্লাসটো কৰক কোনো প্ৰবলেম নাই কি ওকে এক্স্যাক্টলি আপোনালোকক ভালদৰে ডিসকাশন কৰা হ'ব যি ডাউট থাকে আমাৰ ফেকাল্টি থাকিব অনলাইন আপোনালোকে সুধিব পাৰিব মেসেজ দি পেলাই বা কল কৰি পেলাই সুধিব পাৰিব ওকে তো যি ডাউট থাকে আমি কভাৰ কৰিম ক্লিয়াৰ কৰি পেলাই দিম ওকে আৰু লগতে মই অলৰেডি কৈছো যে আমি প্ৰেক্টিস টেষ্টটো প্ৰভাইড কৰিম এনেকুৱা নহয় যে ক্লাসটো কৰালো ওকে তেনেকুৱা নহয় ক্লাসটো কৰাৰ পিছত কি কৰা হ'ব আপোনালোকক প্ৰেক্টিস টেষ্ট আমি প্ৰভাইড কৰিম ওকে এভৰিডে টেষ্ট প্ৰভাইড কৰা হ'ব ওকে তো নেক্সট ইয়াতে চাওক এতিয়া আমাৰ যি ক্লাसेस আছে কোনে কোনে কৰাব
ইয়াত আপোনালোকে দেখা পাইছে যে আমাৰ ক্লাছেছবিলাক কি আছে আমি এনেকৈ ভাগ কৰি দিছোঁ ওকে যিখিনি ৰেছপেক্টিভ ফেকাল্টি আছে তেখেতসকলে ক্লাছবিলাক কৰাব এনেকুৱা নহয় যে এটা ছাবজেক্ট বা দুটা ছাবজেক্ট অকল আপোনাৰ গোটেই ছাবজেক্টবিলাক আল্টিমেটলি আপোনাৰ এজন ফেকাল্টি পঢ়াই আছে তেনেকুৱা নহয় বেলেগ বেলেগ ফেকাল্টি আছে ওকে বেলেগ বেলেগ ফেকাল্টি আপোনালোকক কি কৰিব ক্লাছেছবিলাক কৰাব আৰু ঠিক তেনেদৰে মই অলৰেডি কৈছোঁ যে আমি এই কোৰ্চটোত অসমৰ পাৰ্টৰ ওপৰত বহুত ইম্পৰ্টেঞ্চ দিয়া হ'ব তো সেইটো কাৰণে কি হয় আসাম ইকনমি আসাম জিঅ'গ্ৰাফি আসাম এনভাইৰনমেণ্ট ওকে আসাম বায়'ডাইভাৰ্চিটি আসাম হিষ্ট্ৰী আসাম আৰ্ট এণ্ড কালচাৰ লিটাৰেচাৰ ওকে আসাম পলিটি এণ্ড গভৰ্নেন্স আৰু মোৰ ইম্পৰ্টেণ্টলি কাৰেণ্ট মানে আসাম ইয়েৰ বুকৰ ওপৰতো কি কৰা হ'ব ডিছকাশ্যন কৰা হ'ব ওকে আৰু চাওক আমি যে ক্লাছটো কৰালোঁ ক্লাছটো ডেইলি ক্লাছ হ'ব মানডে টু ছেটাৰডে ক্লাছ হ'ব আৰু ক্লাছৰ পিছত কি হ'ব যাতে যিখিনি বস্তু পঢ়োৱা হ'ল তাক যাতে প্ৰেক্টিছ কৰিব পাৰে আপোনালোকে ঘৰতে বহি পেলাই কি কৰা হ'ব অনলাইন মোডত আপোনালোক কি কৰা হ'ব প্ৰেক্টিছ টেষ্ট প্ৰভাইড কৰা হ'ব ডেইলি ওকে ক্লাছটো হ'ল লগে লগে কি হ'ব এতিয়া টেষ্ট থাকিব তো যিখিনি বস্তু পঢ়ি পেলাই আপোনালোকে পাৰিছে নে নাই পৰা তাক কেনেকৈ জানিব এতিয়া এই টেষ্টবিলাক দি পেলাই গম পাব ওকে নেক্সট চাওক এতিয়া কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে মই অলৰেডি কৈছোঁ ক্লাছেছ থাকিব এই কাৰেণ্ট এফেয়াৰ্ছ কি হ'ব আপোনাৰ অসমৰ থাকিব নেশ্যনেল থাকিব ইণ্টাৰনেশ্যনেল ইভেণ্ট থাকিব গোটেইবিলাক কভাৰ কৰা হ'ব আৰু যিখিনি আমাৰ ৰেছপেক্টিভ ফেকাল্টি আছে ছাবজেক্ট ৱাইজ তেখেতসকলে সেই টপিকৰ বা সেই ছাবজেক্টৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে সেইবিলাক বস্তু কভাৰ কৰিব ওকে কাৰেণ্ট এফেয়াৰ্ছ হওক বা লগতে যিখিনি আপোনাৰ গভৰ্ণমেণ্ট স্কিম আছে ইম্পৰ্টেণ্ট জাজমেণ্ট আছে এই গোটেইবিলাক বস্তু কভাৰ কৰা হ'ব ওকে আৰু ইয়াতো চাওক এই ক্লাছেছবিলাক কেনেকুৱা হ'ব ৰেকৰ্ডেড ক্লাছ থাকিব ওকে ডেইলি ক্লাছ হ'ব আপোনাৰ ৰেকৰ্ডেড ক্লাছ দিয়া হ'ব আপলোড কৰাই দিয়া হ'ব আপোনালোকক অনলাইন পৰ্টেলত ওকে তাৰপিছত কেনেকুৱা হ'ব এতিয়া ইয়াতো একে হ'ব প্ৰেক্টিছ টেষ্ট থাকিব কাৰেণ্ট এফেয়াৰ্ছ পঢ়িলে কিমান পাৰিছে বা পাৰা নাইকিয়া তাৰ কাৰণে কি হ'ব এতিয়া আপোনালোকক ডেইলি কাৰেণ্ট এফেয়াৰ্ছ স্পেচিফিক প্ৰেক্টিছ টেষ্ট প্ৰভাইড কৰা হ'ব অনলাইন আপোনালোক ঘৰত বহি পেলাই পৰীক্ষাটো দিব পাৰিব ওকে নেক্সট মই অলৰেডি কৈছোঁ যে আমাৰ চি ছেট কি কৰা হ'ব ভালদৰে কভাৰ কৰা হ'ব চি ছেটৰ যিখিনি বস্তু আছে এনেকৈ কোৱান্টিটি ৰিজনিং কম্প্ৰিহেনশ্যন ওকে ক্লাছত পঢ়োৱা হ'ব আকৌ একে ক্লাছ হৈ গ'ল আপোনালোকে প্ৰেক্টিছ টেষ্ট পাই যাব তো যি পঢ়ে তাৰ ওপৰত আমি টেষ্ট প্ৰভাইড কৰিম তো আপোনালোকে কিমান পাৰিছে বা কিমান পাৰা নাই কিমান বুজিছে বা বুজি পোৱা নাইকিয়া আপোনালোকে ভালদৰে নিজে গম পাই যাব ওকে ওকে মোৰ আকৌ যদি চাব যাওঁ এইখিনি হৈ গ'ল টেষ্ট চিৰিজ এটাটো হৈ গ'ল আপোনাৰ ডেইলি টেষ্ট থাকিব ডেইলি প্ৰেক্টিছ টেষ্ট থাকিব তাৰ উপৰিও কি থাকিব টোটেল টেষ্ট থাকিব কিমানটা 50টা টেষ্ট এক্সট্ৰাকৈ থাকিব এইটো টেষ্ট চিৰিজত আমি ধৰিছোঁ ওকে ইয়াত 31টা ছেকশ্যনেল টেষ্ট থাকিব আৰু 19টা কি হ'ব ফুল লেংথ টেষ্ট থাকিব আৰু কিছুমান এনেকুৱা টেষ্ট থাকিব যিখিনি অকল কি হয় কাৰেণ্ট এফেয়াৰ্ছ স্পেচিফিক টেষ্ট থাকিব কিছুমান এনেকুৱা টেষ্ট থাকিব যিখিনি অকল আসাম পাৰ্ট স্পেচিফিক যিখিনি ছেকশ্যনেল টেষ্ট আছে নহয় তাতে থাকিব কেইটামান অকল কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত থাকিব কেইটামান অকল কি হ'ব আসাম পাৰ্টৰ ওপৰত থাকিব ওকে তেনেকুৱাকৈ এতিয়া চাওঁ আমি কোৰ্চ ফিজটো বহুত কমকৈ ৰাখিছোঁ ওকে ইয়াত কোৰ্চ ফিজটো হৈছে 7,000 rupees বাট যিখিনি এতিয়া ষ্টুডেণ্ট আছে যিসকলে এনৰলমেণ্ট কৰিব এতিয়া আমি ডিছকাউণ্ট ৰাখি দিছোঁ ডিছকাউণ্টটো হৈছে ক'ব গ'লে 20% তো আল্টিমেটলি আপোনালোকৰ ফিজটো কিমান পৰিব 5,600 rupees অনলি বহুত কম ফিজ আমি ৰাখিছোঁ ওকে তাৰ উপৰি এতিয়া চাওক মই এই বস্তুটো কৈ আছোঁ এইখিনিতো হৈ গ'ল আল্টিমেটলি যিসকলে ক্ৰেছ কোৰ্চটো ল'ম বুলি ভাবিছে যিসকলে আজিলৈকে ভদ্ৰা IAS একাডেমীৰ একো কোৰ্চ লোৱা নাইকিয়া ওকে তো এতিয়া মই কৈ আছোঁ যে যিখিনি ষ্টুডেণ্ট আছে যিখিনি আমাৰ এক্স ষ্টুডেণ্ট আছে ফাউণ্ডেশ্যন বেটছৰ হওক বা আল্টিমেটলি বেলেগ বেলেগ কোৰ্চৰ হওক তেখেতসকলৰ কাৰণে আমি এটা হিউজ এমাউণ্ট অফ ডিছকাউণ্ট ৰখা হৈছে এটা মিনিমেল ফিজ ৰখা হৈছে ওকে তো এতিয়া চাওক যিখিনি আমাৰ এক্স ষ্টুডেণ্ট আছে ফাউণ্ডেশ্যন বেটছৰ ওকে এতিয়া চাওক অলৰেডি ফাউণ্ডেশ্যন বেটছ যদি কোনোবাই কৰিছে প্ৰিলিমছ মেইনছৰ কাৰণে ভালদৰে পঢ়োৱা হৈছে ওকে গোটেইবিলাক টপিক কমপ্লিট কৰা হৈছে নোটছ চ'টছ প্ৰভাইড কৰা হৈছে আপোনালোকক গোটেই মেটেৰিয়েল আপোনালোকৰ লগত আছে বাট তথাপিও যদি ভাবিছে যে মই ৰিভিজন দিওঁ তো এই কোৰ্চটো এনৰলমেণ্ট কৰিব পাৰে আচলতে আমি এটা ফিজ ৰাখিছোঁ ফিজটো বহুত মিনিমেল ফিজ হয় ডেট ইজ 499 rupees আৰু এই 499 rupees আমি কোৰ্চ ফি ৰখা নাইকিয়া এতিয়া চাওক যেতিয়া আপোনালোকে ক্লাছবিলাক কৰিব নহয় কি হ'ব ক্লাছবিলাক অনলাইন ক্লাছ থাকিব তো এটা অনলাইন ক্লাছ পৰ্টেল দিয়া হ'ব এতিয়া চাওক টেষ্ট চিৰিজ থাকিব 50টা টেষ্ট থাকিব তো টেষ্টৰ কাৰণে এটা বেলেগ অনলাইন পৰ্টেল থাকিব তো এই 499 যে আমি ৰাখিছোঁ আমি কিহৰ কাৰণে ৰাখিছোঁ অনলাইন ক্লাছ পৰ্টেলৰ এটা চাৰ্জ হয় এটা ছাৰ্ভিচ চাৰ্জ থাকে ওকে আমি হয়তো বিয়াৰ কৰিব লাগে তো অকল সেই চাৰ্জটো প্লাছ টেষ্ট পৰ্টেলৰ যিটো চাৰ্জ আছে অকল সেই চাৰ্জটো আমি ৰাখিছোঁ ওকে ইয়াত কি হ'ব 499 rupeesত আপোনালোকে ক্লাছেছবিলাক অনলাইন পাই যাব
তাৰ উপৰিও 50 টেষ্ট সিৰিজ থাকিব তাৰ উপৰিও ডেইলি টেষ্ট থাকিব আৰু যিখিনি মেটেৰিয়েল প্ৰভাইড কৰা হ'ব সেইখিনি আলটিমেটলি কি হ'ব সফট কপি ফৰমেটত থাকিব ওকে আৰু যিসকল ষ্টুডেন্টস ভাবিছে যে মোক ক্লাছটো অফলাইন কৰিম বুলি কোনো প্ৰবলেম নাই কিয়া ওকে তেতিয়ালে কি হয় ক্লাছ পোৰ্টেলৰ চাৰ্জটো নিদিলে হৈ গ'ল কাৰণ মই যেটো 499 কৈছো এটো কিহৰ কাৰণে কৈছো ক্লাছ পোৰ্টেলৰ চাৰ্জ আৰু টেষ্ট পোৰ্টেলৰ চাৰ্জ যদি কোনোবাই ভাবিছে আমাৰ যিখিনি এক্স ফাউন্ডেশন ষ্টুডেন্ট ভাবিছে তে ক্লাছটো মই অফলাইন কৰিম বুলি তো কি হ'ব এতিয়া যে ক্লাছ পোৰ্টেলৰ চাৰ্জটো দিব নালাগে অকল 50 টেষ্টৰ যেটো টেষ্ট পোৰ্টেল থাকিব তাৰ চাৰ্জটো দিলে হৈ গ'ল তো এটো কাৰণে কি হ'ব ফিজটো 299 रुपीस অনলি হ'ব ওকে আৰু যি সকল ষ্টুডেন্টসে আগতে ভাদ্ৰা আইএস একাডেমিত বিভিন্ন বেলেগ বেলেগ কোৰ্সত এনৰোলমেন্ট কৰিছিলে যেনেকৈ টুৰিজম ডেভেলপমেন্ট অফিচাৰ যেনেকৈ এনফোৰ্সমেন্ট ইন্সপেক্টৰ যেনেকৈ আপোনাৰ আগতে ক্ৰেশ কোৰ্স লৈছিলে বা বেলেগ কিবা টেষ্ট সিৰিজ লৈছিলে সেই সকল ব্যক্তিৰ কাৰণে আমি কি কৰিছো 50% ডিসকাউন্ট কৰি প্লাই দিয়া হৈছে 50% ডিসকাউন্ট কৰি প্লাই দিয়া হৈছে তো ফিজটো কি হ'ব এতিয়া 3500 रुपीस অনলি হ'ব আৰু জুনে এই 50% ডিসকাউন্ট পাব তেখেতসকলৰ কাৰণে কি হ'ব যিখিনি মেটেৰিয়েল থাকিব এটো আলটিমেটলি কি হ'ব আপোনাৰ সফট কপি ফৰমেটত থাকিব ওকে যদি আপোনালোকে ভাবিছে আৰু অধিক জানিব বিচাৰে তো আপোনালোকে আমাক কল কৰিব পাৰে আমাৰ ফোন নম্বৰ হৈছে 8638391721 মই আকবাৰ কৈ দিছো আমাৰ ক্লাसेছ বিলাক কেনেকুৱাকে হ'ব অনলাইন মোডত হ'ব ওকে থ্যাংক ইউ